কেনেকুৱা লাগিল ছোৱালীজনী? মোৰ ভালেই লাগিছে। বাকী ঠিকে আছিল, কিন্তু দেউতাকৰ চাকৰিটোহে। সেইবোৰ বাদ দিয়া, চাকৰিটো সৰু হ'ব পাৰে, কিন্তু ছোৱালী দুজনী সংস্কাৰ ভাল দিছে। পাহাৰীৰ লগত অকলে অকলে ইমান কথা পাতিবনে? তো আমাৰ লগত কথা পাতি থাকিলেও কিন্তু গুৰুত্ব পাহাৰীৰ ওপৰতহে। তাই কি কৰিছে, কি কৈছে, সেইবোৰহে নজৰত ৰাখিছে। তোমাক বিয়াই পাতিব নালাগিছিল। মোৰ জীৱনৰ এটা ভুল সিদ্ধান্ত আছিলা তুমি। মই কেতিয়াবা পাপ কৰিছিলো। আপোনাৰ নিচিনা মানুহ এজনক মই জীৱন সংগী হিচাপে পালো। মই মোৰ ফাইনেল ডিচিশ্যন লৈ পেলাইছোঁ, কিন্তু তই জানো যে তোৰ মনত বহুত প্ৰশ্ন আছে, কিন্তু সেই প্ৰশ্নৰ উত্তৰ মোৰ তাত নাই। মাহীমাক হ'লেও মৰম হেনো বহুত। গৌৰৱক নিজৰ সন্তানতকৈ বেছি মৰম কৰে। তেতিয়াহ'লে দেখোন চিন্তা কৰিবলগীয়া একো কথাই নাই। সৰুতেই তাৰ মাক ঢুকাইছে, আৰু মাক ঢুকোৱাৰ বাবে দেউতাকে দ্বিতীয় বিবাহ কৰিছে। সেইটো নোহোৱাও সমাজত কি নোহোৱা নোপোজা ঘটনাটো ঘটিছে। হেৰি, মাক আৰু পুতেকৰ সম্পৰ্কটো যদি ভাল হয় নহয়, আমি দেখোন চিন্তা কৰিবলগীয়া একোৱেই নাই। আমাৰ পাহাৰীৰ জীৱনত ইয়াৰ বেয়া প্ৰভাৱ নপৰে, বুজিছে? হ'লেও মাহীমাক বুলি ক'লে মনলৈ বেলেগ এটা ভাৱহে আহে। হ'ব পাৰোঁ মই তাৰ মাহীমাক। মোৰ গৰ্ভৰ পৰা তাৰ জন্ম নহ'লেও মোৰ নিজা সন্তানতকৈও সি বেছি মৰমৰ। গৌৰৱ বৰ লাকি জাননে, সি তোৰ দৰে মাক এজনী পাইছে। আচলতে মইহে লাগে। গৌৰৱৰ নিচিনা সন্তান এটাৰ মাতৃ হোৱাৰ সুযোগ পাইছোঁ। মোৰ নিজৰ সন্তানটোৱে মোৰ প্ৰতি ইমান মৰম আৰু শ্ৰদ্ধা নাই, যিমান তাৰ মোৰ প্ৰতি আছে। পাহাৰী, তই ইয়াত অলপ বহচোন। তোৰ লগত মোৰ কথা কেইটামান পাতিবলগীয়া আছে। তইতো জানই, গৌৰৱহঁতৰ ঘৰৰ পৰা তোৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিছে। আমি আমাৰ ফালৰ পৰা খা খবৰ কৰিছোঁ। সকলোৱে তেওঁলোকৰ বিষয়ে খুব ভালকেই কৈছে। ল'ৰাজনো ভাল, গতিকে আমাৰ ল'ৰা পচন্দ হৈছে। তেতিয়াহ'লে আমি এতিয়া সোনকালে বিয়াৰ যা যোগাৰহে কৰিব লাগে। আৰু ৰ'বাচোন, তাইৰ মতামত নোলোৱাকৈ বিয়াত তুমি হাঁ কৰিব নোৱাৰা নহয়। তাইৰ মতামতৰ কি দৰকাৰ আছে? আমাৰ পচন্দই তাইৰ পচন্দ। তুমি মনে মনে থাকা। হেৰি নহয় পাহাৰী, তই মোক কচোন, তই আচলতে কি বিচাৰ? মই এনেকুৱা দেউতাক নহয় যে তোৰ অমতত মই তোক কাৰোবালৈ বিয়া দিম। তোৰ সুখ মোৰ বাবে প্ৰথম। তই যদি কাৰোবাক পচন্দও কৰি থৈছ, মোক খোলা খুলিকৈ ক'ব পাৰ। মই জানো নহয় তাই কাকো পচন্দ কৰি থোৱা নাই বুলি। কচোন পাহাৰী, তোৰ মনত কোনোবা আছে নেকি? চা পাহাৰী, যদি ল'ৰাজন যোগ্য হয়, মোৰ কোনো আপত্তি নাই। তই 9 বছৰীয়া হৈ থাকোঁতে কোনোবা এজন ল'ৰাক লগ পাইছিলি, আৰু তাৰে সপোন দেখি তই এতিয়াও ৰৈ আছ। নাহাঁহিমনে আৰু? চা পাহাৰী, মূৰ্খামি নকৰিবি। গৌৰৱ ভাল ল'ৰা, বিয়া হৈ যায়।
তোমালোকৰ পচন্দই মোৰ পচন্দ দেউতা। সেয়া মই কোৱা নাছিলোঁ, শুনিলেনে এতিয়া আপুনি? ঠিক আছে তেতিয়াহ'লে আমি এতিয়া কথাটো তেখেতসকলক জনাই দিওঁ। তেওঁলোকৰ এটা প্ৰব্লেম হৈছে, বিয়াখন এই মাহতে পাতিব বিচাৰিছে। পিছত হেনো কোনো বিয়াৰ তাৰিখ নাই। তোৰ কিবা আপত্তি আছে নেকি? একো আপত্তি নাই দেউতা। বিয়াৰ কথা সুধিছে যে সেইকাৰণেই তাই দুখ কৰি আছে। প্ৰতিজনী ছোৱালীৰ জীৱনলৈ এনেকুৱা এটা দিন আহেই। সৰুৰে পৰা এখন ঘৰত ডাঙৰ দীঘল হৈ গোটেই জীৱনটোৰ কাৰণে আন এখন ঘৰলৈ গুচি যাব লাগে। এইটো কম কষ্টকৰ কথা নহয় বুজিছে। গৌৰৱে দেখোন বিয়া পাতিব ওলাইছে। এই সকলোবোৰ তোমাৰ কাৰণে হৈছে মা। ধৈৰ্য ধৰচোন, বিয়া ঠিকহে হৈছে, বিয়া হৈ যোৱা নাই নহয়। মোৰ মনটো কিবা খেলি মেলি লাগি আছে জাননে। মই বাৰু উচিত সিদ্ধান্ত লৈছোঁ নে জীয়া? তোৰ বিয়ালৈ মাজত মাত্ৰ 3 দিন আছে, আৰু আজি তই মোক এইটো প্ৰশ্ন কৰিছ? কি হ'ল? কিয় ইমান খং কৰি আছ মোক? খং নকৰি কি কৰিম? কিয় ইমান মিছা সপোন দেখুৱাইছিলা মোক? গৌৰৱৰ বাবে মই ৰাজকো এৰিলোঁ। এতিয়া কি হ'ল? গৌৰৱে দেখোন বিয়া পাতিব ওলাইছে। এই সকলোবোৰ তোমাৰ কাৰণে হৈছে মা। ধৈৰ্য ধৰচোন, বিয়া ঠিকহে হৈছে, বিয়া হৈ যোৱা নাই নহয়। এনেকুৱা কিমান ঠিক হোৱা বিয়া ভঙা দেখিছোঁ। ইমান সহজে হাৰ মনা বিধৰ তোৰ মাৰ নহয়। সকলো মানুহৰে দুৰ্বলতা থাকে। সেই পাহাৰী বোলাজনীৰো নিশ্চয় কিবা থাকিব। মানে বিয়া ভাঙিবৰ কাৰণে এষাৰ কথাই যথেষ্ট। ঐ আহচোন এফালে, মই কৈ আছোঁ তই বহ না প্লিজ। ৰবি 1 মিনিট। শুন না, মই বিয়াৰ বাবে মান্তি হ'লোঁ হয়, কিন্তু মই নিজকে বুজাব পৰা নাই। মোৰ মনটো কিবা খেলি মেলি লাগি আছে জাননে। মই বাৰু উচিত সিদ্ধান্ত লৈছোঁ নে জীয়া? তোৰ বিয়ালৈ মাজত মাত্ৰ 3 দিন আছে, আৰু আজি তই মোক এইটো প্ৰশ্ন কৰিছ? ইমান চিন্তা নকৰিবি পাহাৰী, তই উচিত সিদ্ধান্তই লৈছ। গৌৰৱ ভাল ল'ৰা। আৰে কিমান ছোৱালী পাগল হৈ থাকে এনেকুৱা ল'ৰাৰ লগত বিয়া হ'বলৈ। নহয় অ', তই কথাটো বুজা নাই। বিয়া ঠিক হোৱা ইমান দিন হ'ল, ভালকৈ আজিলৈকে মোৰ লগত সি ফোনত কথা এষাৰো পতা নাই। আনকি মোক ক'লৈকো ফুৰাবলৈও নিয়া নাই। এটলিষ্ট আজিৰ যুগৰ ল'ৰাইতো এনেকুৱা নকৰে ন। অহ, সি ব্যস্ত মানুহ জানই দেখোন। বিয়াৰ পিছত ৰোমেণ্টিক হৈ যাব দে, চিন্তা নকৰিবি। হ'লেও দেচোন, তাৰ বিষয়ে ভালকৈ মই একোৱেই নাজানো। এনেকৈ কিবা কাৰোবাৰ লগত বিয়া হ'ব পাৰি নেকি? তই মোক এটা কথা কচোন, সেই যে সৰুতে তোক বালিৰে সেন্দুৰ দিছিলে ল'ৰাটো, কি জান তই তাৰ বিষয়ে? ক'ত আছে, কি কৰি আছে, একোৱেইতো নাজান। হয়তো তই এতিয়া তাক দেখিলে চিনিও নাপাবি। যদি এতিয়াও তই তাৰ লগত বিয়া হোৱাৰ সপোন দেখিব পাৰ, গৌৰৱকতো তই বহুত ভালদৰে চিনি পাৱ।
তেনেহ'লে গৌৰৱৰ লগত বিয়া হোৱাত তোৰ আপত্তি কিহত? অযথা চিন্তা কৰি নাথাকিবি পাহাৰী। সকলো ভগৱানৰ ওপৰত এৰি দে। গৌৰৱ তোৰ জীৱনলৈ ভগৱানৰ পৰিকল্পনা মতেই আহিছে। যিজন মানুহে এজন অচিনাকি মানুহক বিপদৰ সময়ত ইমান সহায় কৰিব পাৰে, সেই মানুহজনৰ নিজৰ পত্নীৰ বাবে কিমান মৰম থাকিব পাৰে এবাৰ ভাবচোন। আজি ইমান বছৰ হ'ল আমাৰ বিয়া হোৱা, ল'ৰাও ডাঙৰ হ'ল। তথাপিও আপোনাৰ মনত এতিয়াও আপোনাৰ প্ৰথমা পত্নীয়ে আছে। থাকিব পাৰে, আপোনাৰ সেই অনুভৱক মই সন্মান কৰোঁ, কিন্তু ময়োতো আপোনাৰ পত্নী। হেৰা মহাচোন, মহা মনটো বৰ ভাল লাগি আছে হে। চাওঁতে চাওঁতে ল'ৰা ডাঙৰ হৈ বিয়া পাতিব পৰা হ'ল। তাকেই, সময়বোৰ যে কেনেকৈ পাৰ হৈ যায় গমেই নাপায়। তোমাৰ মনত আছেনে বিয়াৰ বাবে সি আমাক কি চৰ্ত দিছিল? চাওক, মোৰ ফালৰ পৰা মই সম্পূৰ্ণ চেষ্টা কৰিম। পত্নী হৈ অহাৰে পৰা আপোনাৰ প্ৰত্যেকটো দায়িত্বই মই সম্পূৰ্ণকৈ পালন কৰিবলৈ চেষ্টা কৰি আহিছোঁ, কিন্তু মোৰ বোধেৰে আপুনিহে পৰা নাই, মোক সম্পূৰ্ণৰূপে আপোন কৰিব পৰা নাই। আজি ইমান বছৰ হ'ল আমাৰ বিয়া হোৱা, ল'ৰাও ডাঙৰ হ'ল। তথাপিও আপোনাৰ মনত এতিয়াও আপোনাৰ প্ৰথমা পত্নীয়ে আছে। থাকিব পাৰে, আপোনাৰ সেই অনুভৱক মই সন্মান কৰোঁ, কিন্তু ময়োতো আপোনাৰ পত্নী। কিন্তু মোৰ কি ভুল? মই চেষ্টা কৰা নাই জানো? আপোনাৰ ঘৰৰ মানুহে জোৰ কৰি মোৰ লগত বিয়াত বহুৱাইছিল, সেইটো সঁচা, কিন্তু আজি ইমান বছৰ হৈ গ'ল, তাৰ পাছতো আপুনি মোক কিয় স্বীকাৰ কৰিব পৰা নাই? আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়কচোন। মাহীমাক হোৱাৰ পাছতো গৌৰৱে মোক মাকৰ মৰ্যাদা দিব পাৰিছে, মৰম দিব পাৰিছে, সন্মান দিব পাৰিছে, কিন্তু আপুনি মোক আপোন কৰিবলৈ কিয় পৰা নাই? ঠিক আছে, আমাৰ ঘৰখনে আৰু আমাৰ মাজৰ কাজিয়া পেচাল আৰু কেতিয়াও নেদেখে। মই তোমাক কথা দিলোঁ। ঠিকেইটো কৈছে গৌৰৱে। বোৱাৰী এজনী আহিব ঘৰলৈ, নতুন বোৱাৰী। আমাৰ মাজৰ এই কাজিয়া পেচালবোৰ দেখিলে আমাৰ প্ৰতি তাইৰ মনত কি দৃষ্টিভংগীৰ সৃষ্টি হ'ব? আৰু কেইদিনমানৰ পাছত আমাৰ নাতি নাতিনী হ'ব। নাই নাই, সিহঁতক আমি এই সংস্কাৰ দিব নোৱাৰোঁ। আমাৰ মাজত থকা তিক্ততাবোৰ আমাৰ পৰিয়ালটোৰ বাবে পাহৰি যাব লাগিব। কিমান চেষ্টা কৰিলোঁ এই বিয়াখন ভাঙিবলৈ, একোৱেই নহ'ল দেখোন। আচৰিত, কি বিচাৰি পাইছে ৰঞ্জিতে সেই ছোৱালীজনীৰ মাজত? একো কথাৰে যে প্ৰভাৱ নপৰে। জানো, স্বৰ্গৰ দেৱী এজনীহে যেন বোৱাৰী হিচাপে পাইছে, তেনেকুৱা কৰে দেখোন। এতিয়া বিয়া খাব যাবলৈ মোক লগ নধৰিবা কিন্তু, কৈ দিছোঁ।